কণশিল্পী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধত আপকো কাৰ্বি আংলং জিলাৰ অংশগ্ৰহণ গভীৰ শ্ৰদ্ধাঞ্জলি কণ্ঠশিল্পীগৰাকীলৈ দেওবাৰে শদিয়াৰ টুপচিঙা গাঁৱত আয়োজিত গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ ৰাইজৰ লগতে আছাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকোৰ কাৰ্বি আংলং জিলা সমিতিৰ হৈ অংশগ্ৰহণ কৰে কাৰ্যকাৰী সদস্যদ্বয় পংকজ ডেকা আৰু ৰত্ন পাঠকে উল্লেখ্য যে গণশিল্পী ৰাজীৱ শদিয়ালৈ গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে শদিয়াৰ সহধৰ্মিনী তথা পৰিয়ালবৰ্গ শোকবাৰ্তা অৰ্পণ কৰে তাৰোপৰি ৰাজীৱ শদিয়াৰ সহধৰ্মিনী পৰিয়ালৰ সদস্যক গামোচা কাৰ্বি পোহৰে সম্বৰ্ধনা জ্ঞাপন কৰে আপকো কাৰ্বি আংলং জিলা সমিতিৰ সদস্যদ্বয় অন্যহাতে গণশিল্পী ৰাজীৱ শদিয়া তথা আদ্য শ্ৰাদ্ধৰ সন্দৰ্ভত এনেদৰে কয় আপকো কাৰ্বি আংলং জিলা সমিতিৰ সদস্যদ্বয় পংকজ ডেকা আৰু ৰত্ন পাঠকে ৰাজীৱ শদিয়াৰ আজি ৰাজহুৱা আদ্য শ্ৰাদ্ধ উপলক্ষে আমি কাৰ্বি আংলং জিলা আপকো অৰ্থাৎ আছাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন কাৰ্বি আংলং জিলা সমিতিৰ হৈ আমি উপস্থিত হৈছোঁহি এই আদ্য শ্ৰাদ্ধস্থলীত অতি দুখৰ বিষয় যে আমাৰ মাজৰে এগৰাকী গণশিল্পী সংগ্ৰামী গণশিল্পী যোৱা মাঘৰ বিহুৰ উৰুকাৰ দিনা আমাৰ মাজৰ পৰা হেৰাই গ'ল তেখেতৰ যি গীত মাত তেখেতৰ যি কথা যি সংগ্ৰামী যি বিপ্লৱী গীত মাত যি বিপ্লৱী কথা সেই কথা আমি আমাৰ মাজত চিৰজীৱন জীয়াই ৰাখিবই লাগিব কাৰণ তেখেতে জাতিটোৰ বাবেই গান গাইছিলে তেখেতে জাতিটোৰ কথাই কৈছিলে জাতিক উদ্বুদ্ধ কৰি তেখেতে যিখিনি গীত মাত যিখিনি কথা কৈ গৈছিলে সেইখিনি কথা আমাৰ অসমীয়া সমাজৰ আমাৰ অসমীয়া বৃহত্তৰ অসমীয়া জনগোষ্ঠীৰ কাৰণে অতিকৈ প্ৰয়োজনীয় আৰু আজিৰ তাৰিখত সঁচাকৈ আমি প্ৰতিটো মৰ্মে শব্দ প্ৰতিটো গীত আমি মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিছোঁ কৰিবই লাগিব আগন্তুক দিনত ৰাজীৱ শদিয়া ডাঙৰীয়াই যিখিনি গীতে মাতে যিখিনি কথাৰে যিখিনি তেখেতে অসমীয়া জাতিটোৰ কাৰণে জাতি মাতি ভেটিৰ কথা কৈ গৈছিলে গীতেৰে কথাৰে সেই কথাখিনিক আমি সাৰোগত কৰি আমাৰ নৱপ্ৰজন্মসকলক আমি শিকাব লাগিব বুজাব লাগিব জনাব লাগিব আজি ৰাজীৱ শদিয়া ডাঙৰীয়াৰ আজি আদ্য শ্ৰাদ্ধস্থলীত জনসমুদ্ৰৰ স্ৰোত বৈছে আজি অগণন অসমৰ ইমূৰৰ সিমূৰৰ পৰা অসমৰ গাঁৱে ভূঞে নগৰে চহৰে বিভিন্ন প্ৰান্তৰ পৰা আজি ইয়াত জনসমুদ্ৰৰ জনসমাগমৰ সোঁত বৈছে এয়া সঁচাকৈ তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে ইয়াৰ লগতে আমি আছাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন কাৰ্বি আংলং জিলা সমিতিৰ হৈ আমি তেখেতলৈ আন্তৰিক শ্ৰদ্ধা নমন জনাইছোঁ তেখেতৰ আত্মা সৰগত বৈকুণ্ঠত বসতি লাভ কৰক এয়াই আমি প্ৰভু শ্ৰীচৰণৰ ওচৰত কামনা কৰিছোঁ ধন্যবাদ জয় অসম আছাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন আপকো কাৰ্বি আংলং জিলা সমিতিৰ হৈ প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াদেৱৰ আদ্য শ্ৰাদ্ধত উপস্থিত হৈছোঁহি এই সুযোগতে আমি প্ৰয়াত গণশিল্পীগৰাকীৰ শোক পৰিয়ালবৰ্গলৈ সমবেদনা লগতে শোক প্ৰস্তাৱ আগবঢ়াইছোঁ যাতে তেখেতৰ পুণ্য আত্মাই চিৰশান্তি লাভ কৰক কাৰ্বি আংলঙৰ পৰা ৰবীন বৰুৱাৰ ৰিপৰ্ট অসম টুডে।